নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ MA 4th সেমিষ্টাৰ অসমীয়া বিভাগৰ বিভিন্ন ধৰণৰ হোম এছাইনমেণ্টসমূহ আমাৰ এই চেনেলটোৰ যোগেদি আপোনালোকক দি থকা হৈছে আপোনালোকে যদি এতিয়ালৈকে এছাইনমেণ্টসমূহ পোৱা নাই তেনেহলে আমাৰ চেনেলটোৰ প্লেলিষ্টত গৈ আপোনালোকে চাব পাৰিব আজি আমি আপোনালোকক দিবলৈ লৈছো অসমীয়া চুটি গল্পৰ 2 নম্বৰৰ খ প্ৰশ্নটোৰ উত্তৰ বিনাকুটিৰ গল্পত আধুনিক জীৱনৰ জটিল ৰূপ কিদৰে প্ৰকাশ পাইছে 400 শব্দৰ ভিতৰত লিখিব লাগে উত্তৰটো আমি লিখিছো কিছু এনে ধৰণে বিনাকুটিৰ সৌৰভ কুমাৰ চলিহাৰ এটি উচ্চমানৰ গল্পটোত কিছুমান বিক্ষিপ্ত ঘটনাৰ ছবি আছে সেইবোৰ বাহ্যিক জগতৰ হলনি লিখকৰ অন্তৰ্জগতত সংঘটিত হৈছে বিনাকুটিৰ গল্পটোৰ কাহিনী এটা পৰিয়াল কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল পৰিয়ালটোৰ মূল ব্যক্তি হ'ল এজন অধ্যয়নশীল শিক্ষক যিয়ে গোটেই জীৱন জ্ঞান অৰ্জনৰ কাৰণে সকলো ত্যাগ কৰিছিল তেওঁ দুই পুত্ৰ আৰু কন্যা তথা জোৱাইক আটাই সেই শিক্ষকৰ স্মৃতি জীয়াই ৰাখিবলৈ তৎপৰ হৈছিল তেওঁলোকৰ প্ৰত্যেকৰে চিন্তা যিকোনো উপায়েৰে পিতাকৰ স্মৃতিৰ ফলস্বৰূপে এই বিনাকুটিৰক ৰাখিব প্ৰথম পুত্ৰ অধ্যাপক তেওঁ পিতাকৰ স্মৃতি ৰক্ষাৰ্থী বিনাকুটিৰক এটা পুথিভঁৰাললৈ ৰূপান্তৰিত কৰিব খোজে সেয়ে তেওঁ কাকো সেই ঘৰটো ভাড়ালৈ নিদিয়া ঠিক কৰিছে দ্বিতীয় পুত্ৰক তেওঁ ত্যজপুত্ৰ কৰিছিল যদিও দ্বিতীয় পুত্ৰৰ নামতে সেই ঘৰটো উইল কৰি দিয়ে হিউ পিতৃৰ স্মৃতি ৰক্ষাৰ কাৰণে তৎপৰ হৈ আছিল বিনাকুটিৰক ভালদৰে ৰাখি শহুৰেকৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিবলৈ জোৱাইকো তৎপৰ হোৱা দেখা গৈছিল গল্পটোৰ মূল চৰিত্ৰটো হ'ল এজন ভাড়াতীয়া তেওঁ ভাড়াঘৰ বিচাৰি ফুৰাৰ সময়ত তেওঁৰ মানসতে বিভিন্ন চৰিত্ৰৰ উদিত হৈছিল বিনাকুটিৰৰ নিসংগ পৰিৱেশ তেওঁ পছন্দ কৰিছিল বাবে ঘৰটো তেওঁ ভাড়ালৈ ল'ব বিচাৰিছিল ঘৰটোৰ বিষয়ে জানিবলৈ ওচৰৰ দোকানখনলৈ গৈছিল দোকানখনত কাম কৰা ল'ৰাজনৰ পৰা কিছু কথা জানিব পাৰিলে তেওঁ অনুমান কৰিলে যে ঘৰটোৰ মানুহবোৰ বৰ্তমান যুগৰ ধামখুমীয়াৰ পৰা মুক্ত মানুহ কিন্তু খন্তেক পিছতে তেওঁ মোহভংগ হ'ল যেতিয়া দোকানৰ ল'ৰাজনৰ পৰা গম পালে দুই ভায়েকৰ মাজত সম্পত্তিৰ কাৰণে মুকৰ্দমা চলি আছে সেইবাবে ঘৰটো তেনেদৰে পৰি আছে হেডমাষ্টাৰৰ ডাঙৰ পুতেকৰ আনুমানিক নাম আছিল প্ৰেমধৰ বা পৰমেশ কলেজৰ অধ্যাপক তেওঁ আনক দেখুৱাই যে পিতাকৰ লাইফ লং ৱৰ্কৰ স্মৃতি ৰক্ষা কৰাটো তেওঁৰ কৰ্তব্য গতিকে তেওঁ এই ঘৰটো বাস নকৰিলেও এই ঘৰটোৰ পৰিৱেশ বজাই ৰাখিবলৈ চেষ্টা কৰি এটা লাইব্ৰেৰী খোলাৰ কথা প্ৰসংগ উত্থাপন কৰে যিটোৱে প্ৰথম অৱস্থাতে ডাঙৰজন পুতেকৰ এখন সুন্দৰ ছবি অংকন কৰিছিল আৰু গল্পটোৰ আন এটা চৰিত্ৰত আছে ডাক্তৰ পুতেকজন অৰ্থাৎ সৰু পুতেকজন তেওঁক পিতাকে বেলেগ জাতৰ ছোৱালী বিয়া কৰাৰ কাৰণে ত্যজপুত্ৰ কৰিছিল তেওঁৰ পত্নীৰ নাম ৰেহেনাক বিয়া কৰাবলৈ দেউতাকে অনুমতি প্ৰদান কৰা নাছিল আৰু বিয়া কৰালে ঘৰৰ পৰা ফুটা কৰিও নাপায় বুলি কৈছিল তথাপি তেওঁ ৰেহেনাকে বিয়া কৰালে বহু কষ্টৰে জীৱন নিৰ্বাহ কৰি এতিয়া অলপ সুস্থিৰ হৈছে মৰাৰ আগে দেউতাকে উইল কৰি যোৱা ঘৰটো সৰু পুতেকৰ নামতে দি গ'ল তেওঁ ঘৰৰ পৰা ওলাই যোৱা মানুহজনে এই সম্পত্তিক লৈ কি কৰিব তাকে ভাবি ডাক্তৰ চিন্তিত হৈছে আৰু পত্নী ৰেহেনাক কৈছে যে তেওঁ ঘৰটো চোৱাচিতা কৰিব সেইটোকে তেওঁ পিতাকৰ স্মৃতি হিচাপে সংৰক্ষণ কৰিব ভাড়াঘৰটোৱে তেওঁৰ সমগ্ৰ মনক অধিকাৰ কৰাৰ কাৰণে ঘৰটো সম্পৰ্কে এই ধৰণে নানান কল্পনাৰ উদয় হৈছে কিন্তু অৱশেষত বাস্তৱৰ সৈতে তেওঁ মুখামুখি হৈছে কাৰণ তেওঁ গম পাইছে যে দুই ভায়েকৰ মাজত ঘৰটোৰ চৰ্ত লৈ মুকৰ্দমা চলি আছে সেয়েহে ঘৰটো এনেই পৰি আছে কোনে পাইগৈ কেছ শেষ হ'লেহে বুজা যাব বহুদিন আছে আপুনি এই ঘৰৰ আশা এৰক তেওঁ ঘৰটোত নিজৰ প্ৰেছ খুলিব ডাক্তৰজন প্ৰফেছৰ আজিকালি বোলে ধুমধাম টেক্সটবুক আৰু নোট লিখি থকা বহুত টকা কৰিলে নিজে পাব্লিছো কৰিব পাৰিলে বহুত বেছি লাভ সৰুজনৰ মানে ডাক্তৰজনৰ বোলে এটা RCC উঠাই ভাড়াটাৰা দিয়াৰ ইচ্ছা নিজৰ চেম্বাৰো কৰিব গ্ৰাউণ্ড ফ্ল'ৰতে এইদৰে নিজৰ আশাখিনি তেওঁলোকে প্ৰকাশ কৰিছে ডাঙৰ পুতেকজনে কি কৰিব সৰু পুতেকজনে কি কৰিব আৰু জোৱাইকেও কি কৰিব এনেকৈয়ে বিনাকুটিৰ গল্পটিৰ জৰিয়তে আধুনিক সমাজৰ এখন জটিল চিত্ৰ ফুটি উঠা দেখা গৈছে অৰ্থাৎ বিনাকুটিৰৰ যি শিক্ষকজন আছিলে শিক্ষকজনৰ যি সন্তান আছিলে সেই সন্তানে তেওঁলোকৰ ঘৰটো ৰাখিব বিচাৰিছে কিন্তু নিজৰ স্বাৰ্থত ভাড়াতীয়াজনে শেষত সেই সকলোখিনি কথা বুজি পালে আৰু সেইখিনিকে গল্পটোৰ যোগেদি উপস্থাপন কৰিব বিচাৰিছে আৰু আধুনিক সমাজৰ সমাজ চিত্ৰখন দেখুৱাব বিচাৰিছে এনেদৰে মই লিখিবলৈ চেষ্টা কৰিছো আপোনালোকেও অকনমান অধ্যয়ন কৰি এইটো লিখিব পাৰে বা আপোনালোকে নিজৰ ফালৰ পৰা লিখিব পাৰে এনে ধৰণৰ হোম এছাইনমেণ্টসমূহ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ